ধনী ভাই হোৱাত একো যে লাভ নাই, জীৱনত হ'লে গুচি যায়। চাকৰি নাই, পইচা নাই, বিজনেছ কৰিও লাভ নাই, চৰকাৰে চেপি খায়। টেক্স বঢ়াই, দাম বঢ়াই, আঁচনি দি ফুচলাই, ৰাইজক মাধু মাৰি গুচি যায়। গানৰ মাজে তই কিন্তু একদম সত্য কথা কলি। ঐ দে বগামুলাই কি কথা কৈছে? ৰমেনে গানৰ মাজত ইমান তামচা মাৰা কথা কৈ দিব পাৰে নহয়, বেলেগ মানুহবিলাকে কিন্তু নৰে। একদম ঠিক কথা কৈছে টিলিঙা, মই তোৰ কথা একদম পূৰ্ণ সমৰ্থন দিছো। বেলেগ তই কিন্তু এনে আন কথা কৈ পিনে মোৰ ৰাগতে নিদবি, কিন্তু বোমাৰ দিম। কিমান বেলা ক'ব লাগে? মোৰ নাম টিলিঙাম নহয়, মোৰ নাম ঘণ্টিয়াৰেমে। বাপেৰা মুৰা হ'বচোন হ'ব, ৰচোন ৰ। তহঁতি আকৌ কাজিয়া লাগিবলৈ কি কাৰণে ধৰিছ? কাম নাই নেকি? সিটোৱে সিটোক যে এনি টাইম জোকাই থাক। আৰে বন্ধু তই কি বুজিবি, টিলিঙা মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু তাক নজোকাৰিলে মোৰ মনটো ভাল নালাগে, আৰু ইমান দিন তাক জোকাৰিব পৰা নাই নহয়, মোৰ মনটো একদম বেয়া লাগি আছিল দেই। হয় না? তই মোৰ লগত তামচা মাৰবি আৰু মই ঢকলাকেইটা হাতত লৈ থাকিম, বোম মাৰ দিম। টিলিঙা এটা বস্তু মনত ৰাখিবি দেই, হাত মোৰো আছে, তই যদি মোক বোম মাৰ দিবি ময়ো তোক একদম মাধ মাৰ দিম। দেখিল না বোকামোলা, মই কৈছিলো নহয় এহেঁত দুটা বেছি দেৰি বন্ধু হৈ থাকিব নোৱাৰে। তো এহেঁত দুটা হ'ল কুকুৰ মেকুৰী, এটাই যদি মেও কৰিব ইটোৱে ভৌ কৰি পিনে সিটোৱে সিটোক কামুৰিব ধৰিবই। ঢকলি মাইনা হৈ যাক তেন্তে, আজি চাওঁ কাৰ ঢকলাত কিমান জোৰ আছে। মই ৰেডি আছো, কিন্তু চবতকে প্ৰথমতে তই আক্ৰমণ কৰিব লাগিব, কাৰণ মই তোক আগতে চান্স দিব বিচাৰিছো, কাৰণ লেডিজ ফাৰ্ষ্ট বুলি কথা এটা আছে বুজিছ। মোক লেডিজ ক'ব আহিছা, তিৰি নিচিনা স্বভাৱটোৰ হয়, আপিৰ নিচিনা স্বভাৱটোৰ হয়, আৰু মোক লেডিজ ক'ব আহিছা আহাই নেকি? তেতিয়াহ'লে আজি মই তোক লেডিজ ষ্টাইলত মাৰিম বুজিছা নাই? তোমাক মই আজি ফালি দিম। শুনছা নে? ঘণ্টি বাজলা, ঘণ্টিয়ে তোৰ জীৱন বাচলা। যদি ঘণ্টিটো নাবাজিলেহেঁতেন নহয়, তোৰ গল টিপি তোক মাৰি পেলালোহেঁতেন। নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? আছো দক ছাৰ। বাৰু ঠিক আছে, মই মোৰ চিটত গৈ বহিলো ৰ'বা। বাৰু ঠিক আছে, মই অহা আগতে ক্লাছৰুমৰ ভিতৰত ইমান বেছি হাল্লা যে হৈ আছিল, কি কাৰণে? একো নাই ছাৰ, আমি আমাৰ ভৱিষ্যতৰ কথা পাতি পিনে অকমান চিন্তিত হৈ গৈছিলো, আৰু যিহেতু চিন্তিত হৈ গৈছিলো সেইটো কাৰণে আমাৰ মানে একদম পুৰা টেনচন হৈ গৈছিল, আৰু টেনচন হৈ যোৱাৰ কাৰণে আমি মানে অকমান চিঞৰ বাখৰ কৰিছিলো। আৰু বা তহঁতি যে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছ, সেই কথাটো শুনি পিনে মই নিজে আচৰিত হৈ গৈছো। তাই ইয়াত আচৰিত হ'বলগীয়া একো কথা নাই, এখন পৃথিৱীৰ সকলো ল'ৰা ছোৱালীয়ে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবই, আৰু আমি যিহেতু ল'ৰা ছোৱালী হৈ আছো সেইটো কাৰণে আমি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছো। বাৰু ঠিক আছে, কচোন তহঁতি ভৱিষ্যতত কি কৰিম বুলি ভাবিছ? বিশেষ একো নহয় ছাৰ, পিয়ন চকীদাৰ নাইবা এই কিবা জুনিয়ৰ এছিষ্টেণ্টৰ যদি চাকৰি পাই যাওঁ বাছ হৈ যাব, আৰু বেলেগ একো নালাগে। কথাটো বাৰু তই ঠিকেই কৈছ, তোৰ যোনটো মগজ আছে সেইটো মগজৰে তই পিয়ন নাইবা চকীদাৰ চাকৰিটো কোনোমতে পাবিগৈ, কিন্তু জুনিয়ৰ এছিষ্টেণ্ট যে তই চুবই নোৱাৰ সেইটো মই জানো, কিন্তু এতিয়া তই পিয়ন চকীদাৰ তাৰমানে সেই 4th গ্ৰেডৰ চাকৰিটো পাবিনে নাই সেইটোতো মোৰ সন্দেহ আছে। কিয় ছাৰ, মই কি 4th গ্ৰেডৰ চাকৰি পোৱাও যোগ্য নহয় নেকি? মই কি পিয়ন চকীদাৰ হ'ব নোৱাৰো নেকি? আপুনি কি মোক ইমান দিয়ে গুজৰা বুলি ভাবিছে নেকি? মই তোৰ মগজটো ধৰি পিনে কথা কোৱা নাই নহয়, আজিকালি চৰকাৰে নতুন নিয়ম কৰিছে নহয়, সেই নিয়মখিনিৰ কথা চিন্তা কৰি পিনে তোৰ ভৱিষ্যতৰ কাৰণে মোৰ চিন্তা হৈ গৈছে, গম পাইছা নাই? কাৰণ আজিকালি এই 3rd গ্ৰেড 4th গ্ৰেডৰ যদি তই চাকৰি দিব লগা হয় নহয়, ACS পৰীক্ষাৰ নিচিনা একেই কৰিব বোলে। এই প্ৰথমতে তোৰ প্ৰিলিমছ থাকিব, তাৰপিছত মেইনছ থাকিব, আৰু তাৰপিছত ভাইবা হ'ব, আৰু সেই গোটেইকেইটা পাছ হোৱাৰ পিছতহে তই 3rd গ্ৰেড নাইবা 4th গ্ৰেডৰ চাকৰিটো পাবি। ছাৰ এনাহান কথা কৈ পিনে মোৰ কলিজাটো দেখোন আপুনি খুপে দিছে। মই তহঁতক ভুল তথ্য দিয়া নাই নহয়, এই বছৰটোৰ পিছত যোনবিলাক আহিবলগীয়া 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি হ'ব বা পৰীক্ষা হ'ব, সেইবিলাক চবতে এনেকুৱা পদ্ধতিয়ে একদম মেইনটেইন কৰা হ'ব। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইন, তাৰপিছত গৈ পিনে ভাইবা, আৰু তাৰপিছতহে চাকৰি। কিন্তু কাগজ পাতিৰ ক্ষেত্ৰত অকণমান ৰেহাই হ'ব বোলে, এই PRC জমা কৰিব নালাগে। আগতে আকৌ PRCখন জমা কৰিবলৈ কাৰণে একদম হাবাথুৰি খাইছিল নহয় মানুহবিলাকে, আজিকালি PRC জমা কৰিব নালাগে। এইটো কিন্তু চৰকাৰে বৰ সাংঘাতিক ৰেহাই দিছে দেই, এই PRC বিচাৰি মানে একদম হাৱাথুৰি খাব লাগে দেই, বৰ কষ্ট হয়। এই PRC যে নালাগে, বৰ ভাল খবৰ এটা দিছে দেই ছাৰ। এইটো কোনটো দিশৰ পৰা ভাল খবৰ বুলি তই ভাবিছ কচোন? এই ডাঙৰ অফিচবিলাকত বাৰে ঘূৰি থাকিব নালাগে, DC অফিচত যাব লাগে নহয় PRC উলিয়াবলৈ কাৰণে, এই তালৈ যাব নালাগে, এইটো ভালে খবৰ ন।
আগতে সকলোবিলাক পৰীক্ষাত PRC লাগিছিল তাৰ মতলবটো কি জানান নাই PRC মানে হৈছে পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল চাৰ্টিফিকেট তাৰ মানে অসমৰ যোনবিলাক নিবাসী হয় সেই নিবাসীবিলাকে চাকৰিটো পোৱাৰ কাৰণে উপযুক্ত হয় তাৰ মানে অসমৰ নিবাসীবিলাকে চাকৰি পাব কিন্তু এতিয়া PRC যদি নেলাগে তেতিয়াহ'লে বাহিৰৰ মানুহবিলাকেও চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰমানে গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকে এপ্লাই কৰিব পাৰিব অসমৰ ল'ৰাটোৱে এনেও নেপায় চাকৰি বাহিৰবিলাকে পাব তাৰমানে নিজৰ মানুহখিনিকতো চাকৰি দিব পৰা নাই এতিয়া বাহিৰৰ মানুহখিনিক একদম পুৰা দলিচা পাৰি দিছে হৰাই একদম আগত দি দিছে আহক মই চাকৰি উলিয়াইছোঁ আপোনালোকে এপ্লাই কৰক এপ্লাই কৰি পিনে ইয়াত চাকৰি পিনে লৈ যাওক আমাৰ থলুৱা যোনবিলাক অসমীয়া ল'ৰা ছোৱালী আছে সিহঁতি পাব নালাগে তোমালোকে চাকৰি লৈ যোৱা ভোট কোনে দিয়ে আমি দিওঁ নে সিহঁতি দিয়ে কিয় বন্ধু কিয় চৰকাৰে আমাৰ লগত ইমান অন্যায় কিয় কৰে আমাৰ ল'ৰাবিলাকে চাকৰি তাকৰি পোৱা নাই এতিয়া PRC যদি দিব লগা নহয় বাহিৰৰ ল'ৰাবিলাকে যদি এপ্লাই কৰে তেতিয়াহ'লে কম্পিটিশ্যন কিমান বাঢ়ি যাব আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ চাকৰি পাৰিব কি কৰিবি দেখাব কওকচোন এনেকুৱা কামবিলাক চৰকাৰে কিয় কৰে নিজৰ ৰাজ্যখনতে যদি নিজে নিবনুৱা হৈ থাকো বাহিৰৰ ল'ৰা ছোৱালীবিলাক আহি পিনে যদি ইয়াত চাকৰি লয় তেতিয়াহ'লে আমাৰ অস্তিত্বটো কি আমি কি কৰিব পাৰিম কচোন কেইদিনমানৰ পিছত অসমীয়াত আমি কথাই পাতিব নোৱাৰিম বাহিৰা ভাষাত আমি কথা পাতিব লাগিব নহ'লে আমি অফিচত একো কামেই কৰিব নোৱাৰিম অফিচত যদি গোটেই বাহিৰা মানুহে আহি যায় তেতিয়াহ'লে অসমীয়া ভাষাটো থাকিব জানো তাৰ কাৰণে দায়ী আমিয়ে হয় আমি যদি ভাল চৰকাৰ এটা নিৰ্বাচিত কৰিব নোৱাৰোঁ যোনখন চৰকাৰে অকল আমাৰ থলুৱা ৰাইজৰ কথা চিন্তা কৰে সেনেকুৱা চৰকাৰ যদি আমি গঠন কৰিব নোৱাৰোঁ নহয় তেতিয়াহ'লে বাহিৰা মানুহেতো চান্স পাবই তামিলনাডু চাহ কেৰালা চাহ কৰ্ণাটকৰ চাহ এইবিলাক জেগাত তামিল তেলেগু এইবিলাক ভাষা জানিবই লাগিব এইবিলাক ভাষা নাজানিলে তাত একো কামেই কৰিব নোৱাৰা হিন্দীততো তাত কথাই নাপাতে বাহিৰা লেংগুৱেজত কথাই নাপাতে ইংলিছটো কেতিয়াবা কয় কিন্তু নিজৰ ভাষাটো ইমান বেছি গুৰুত্ব হেতি দিয় নহয় সেইটো কাৰণে সিহঁতৰ ডেভেলপমেণ্ট বহুত বেছি কিন্তু আমি আমাৰ ভাষাটোৱে দিওঁ কোনোবা হিন্দীভাষী মানুহ এটা যদি আমাৰ ওচৰলৈ আহি যায় আমি হিন্দীত কথা পাতোঁ আমি অসমীয়াত কথা নাপাতোঁ কি কাৰণে আমি হিন্দীত কথা পাতিব লাগে আমি অসমত থাকি পিনে অসমীয়াত কি কাৰণে কথা নাপাতিম হিন্দীত সিহঁতি কথা পাতিছে পাতক আমাৰ কি ঘটিডাল সিহঁতি যদি আমাৰ কথা বুজি নাপায় সিহঁতৰ প্ৰব্লেম হয় আমি আমাৰ ইয়াত অসমীয়াতে কথা পাতিম যিমান বাহিৰৰ মানুহ আহে আমি হিন্দীত পাতিব নালাগে আমি অসমীয়াতে পাতিব লাগে তেতিয়াহে বুজি পাব কি এনেকুৱা হয় আৰু আমি আমাৰ যোনটো ভাষাটো আছে না ভাষাত আমি গুৰুত্ব দিব লাগিব ভাষাটোক বহুত বেছি আমি মৰ্যাদা দিব লাগিব তেতিয়াহে আমি কিবা এটা কাম কৰিব পাৰিম নহ'লে বেছি দিন নাই আমাৰ অস্তিত্ব নাইকিয়া হৈ যাব বা তহঁতি দেখোন বহুত বেছি চিৰিয়াছ হৈ গলি খুব ভাল কথা পাতিছ মোৰ ভাল লাগিছে মানুহে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে তেতিয়াহে জীৱনটো বেছি ভাল হয় বাৰু যি কি নহওক এতিয়া ৰমেন তই এফালে আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লাগিব খা বাপেকে ভীমকলটো মাতিলে আৰু মোক ৰমেন কি হ'ল কি চিন্তা কৰি আছ সোনকালে গৈছোঁ ছাৰ কওক ছাৰ বাৰু ঠিক আছে আজিতো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব আৰু আজিতো ৰচনা বিষয়টো হৈছে মুম্বাই লোকেল ট্ৰেইনৰ যোনটো ট্ৰেজেডিটো হৈছে বাপেক আৰু পুতেকে হাত ধৰি পিনে গৈ আত্মহত্যা কৰিছে তাৰ পিছৰ কাৰণটো কি আৰু কি কাৰণে এনেকুৱা এটা ঘটনা হ'ল আৰু এনেকুৱা ঘটনাবিলাক ৰখাবলৈ কাৰণে মানুহে কি কৰিব লাগিব সেই বিষয়ে তই ভালকে ৰচনা এটা গাই শুনা হে প্ৰভু ছাৰে যে কি বিষয়ৰ ওপৰত মোক ৰচনা গাই শুনাব কয় নহয় একদম মাথা চাথা গৰম হৈ যায় কি হ'ল ৰমেন মোক চুক মেলি দিলি যে পাৰিবি ক চেষ্টাৰ অসাধ্য একো নাই নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে কাৰণ এই বিষয়টো এনেকুৱা এটা ঘটনাৰ লগত জড়িত যিটো ঘটনা বৰ্তমান টুইটাৰ তাৰপিছত ইনষ্টাগ্ৰাম ফেচবুক চবতে ট্ৰেণ্ডিং চলি আছে তাৰমানে ইণ্টাৰনেটত ট্ৰেণ্ডিং চলি আছে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং চলি আছে আৰু ঘটনাটো হৈছে ভয়ন্দৰ ৰেলৱে ষ্টেচন মহাৰাষ্ট্ৰৰ ভয়ন্দৰ ৰেলৱে ষ্টেচনত বাপেক আৰু পুতেকে একেলগে হাত ধৰি পিনে গৈ ট্ৰেইনৰ আগত জঁপিয়াই দিছে আৰু মৃত্যুক সাৱটি লৈছে ইতিমধ্যে স্ক্ৰীনত আপোনালোকে দেখা পাইছে বাপেক আৰু পুতেকে হাতখন ধৰি পিনে প্লেটফৰ্মৰ পৰা তলত নামি গৈছে দেখিছে ইফালৰ পৰা ট্ৰেইন এখন আহি আছে সিহঁত দুটাই একেলগে গৈ পিনে যোনটো আপোনাৰ ট্ৰেকটো আছে ট্ৰেকত হাত ধৰি পিনে শুই দিছে ট্ৰেইনখন ওপৰেদি পাৰ হৈ গৈছে সেই যোনটো চিন আছে ওপৰেদি পাৰ হৈ যোৱা চিনটো সেইটো দেখাব নোৱাৰি কাৰণ এইটো আপোনাৰ বহুত ভয়ানক চিন এটা হয় কিন্তু কি কাৰণে এইটো কাম কৰিলে তাৰ পিছত এটা বহুত ডাঙৰ কাহিনী আছে
ষাঠি বছৰীয়া হৰিশ মেহতাই নিজৰ পুতেক জে মেহতাক হাতত ধৰি পিনে একেলগে গৈছে, প্লেটফৰ্মত গৈছে, ভাবি চিন্তি গৈছে। এনেকুৱা এজন বাপেক, যিজন বাপেকে নিজৰ পুতেকক আঙুলিত ধৰি পিনে খোজকাঢ়িব শিকাইছিল, সেই বাপেকে নিজৰ পুতেকক আত্মহত্যা কৰিবলৈ কাৰণে লৈ গৈছে। এনেকুৱা এজন পুতেক, যিজন পুতেকৰ বিয়া হোৱা অকল 6 মাহ হৈছে। 60 বছৰীয়া হৰিশ মেহতাৰ পত্নী ঢুকাইছিল কভিডৰ সময়ত, কভিডৰ ৰোগত আক্ৰান্ত হৈ পিনে ঢুকাইছিল। আৰু এই 60 বছৰীয়া ব্যক্তিজনে ট্ৰেডিং কৰিছিল। তাৰমানে আজিকালি যোনটো ট্ৰেণ্ডত চলি আছে ট্ৰেডিং, এই ট্ৰেডিং বোলা কামটো কৰিছিল। ঘৰত বহি বহি ইনকাম কৰে যে, সেই ট্ৰেডিংটো কৰিছিল। আৰু তেখেতে পুতেকে কৰিছিল DTP কাম কৰিছিল, DTP অপাৰেটৰ আছিল। ধুনীয়াকৈ তেখেতৰ পুতেকৰ আপোনাৰ বিয়া হৈ গ'ল, 6 মাহ আগতে বিয়া হৈ গ'ল। কিন্তু তেখেতলোকে যোনটো কাম কৰি আছিল, সেই কামটো কৰি পিনে এনেকুৱা এটা মানে মনৰ ভিতৰত এনেকুৱা এটা চিন্তা আহিছিল কি এনেকৈ যদি DTP কৰি থাকোঁ আমাৰ ঘৰখন নচলিব, গতিকে ফটককৈ আমি পইচা ইনকাম কৰিব লাগিব। আৰু পইচা ইনকাম কৰা এটাই ৰাস্তা আছে, আৰু সেই ৰাস্তাটো হৈছে ট্ৰেডিং। তাৰমানে শ্বেয়াৰ মাৰ্কেটত যোনবিলাক আপোনাৰ এই শ্বেয়াৰ কিনে, শ্বেয়াৰ বিকে, সেনেকুৱা ষ্টক কিনে, ষ্টক বিকে, সেই কামটো কৰি পিনে একেলগে পইচা ঘটা যোনটো আপোনাৰ পদ্ধতিটো আছে, সেই পদ্ধতিটো আঁকোৱালি লৈছিল। আৰু সেইটো কাৰণে গোটেই মাৰ্কেটৰ পৰা বহুত মানুহৰ পৰা আপোনাৰ পইচা ধাৰলৈ লৈছিল, লোন লৈছিল, আৰু লোন লৈ পিনে লগাই দিছিল ষ্টকত। এতিয়া আমি জানিব লাগিব ষ্টক মাৰ্কেট মানে কি। ষ্টক মাৰ্কেটটো হৈছে এনেকুৱা এটা জেগা য'ত আপোনাৰ ষ্টকবিলাক থাকে, ঠিক আছে। এতিয়া আপোনাৰ জিঅ' হওক, আদানী হওক, আম্বানী হওক, ইণ্ডিয়ান ৰেলৱেজ হওক, টাটা ষ্টীল হওক, বা আপোনাৰ পেট্ৰলিয়াম হওক, এই যোনবিলাক আছে নহয়, এইবিলাক চব এটা এটা ষ্টক থাকে। ইহঁতৰ ডাঙৰ ডাঙৰ কোম্পানী, ইহঁতৰ ষ্টক থাকে, ঠিক আছে। কেতিয়াবা আপোনাৰ বস্তুৰ দাম বাঢ়ে, কেতিয়াবা বস্তুৰ দাম কমে। এতিয়া ইয়াত যোনবিলাকে আপোনাৰ ট্ৰেডিং বোলা বস্তুটো কৰে নহয়, এতিয়া আপোনাৰ কম দামত যদি বস্তুটো কিনি লয়, কম দামত বস্তুটো কিনিলে আৰু ফটককৈ বস্তুটো যেতিয়া দামটো বাঢ়ি যায়, বাঢ়ি দিয়াৰ লগে লগে আপুনি যদি বেছি দিয়ে নহয়, তেতিয়া যোনটো আপোনাৰ এই প্ৰফিটটো থাকি যায়, কমত কিনি পিনে বেছিত বেচা, এইটো আপোনাৰ লাভ হয়। বা আপুনি যদি কিবা এটা বস্তু আপোনাৰ ধৰি লওক একদম বেছি দামত আপুনি কিনি থৈ দিছে, ঠিক আছে, বস্তুটো যেনিবা দামটো আপোনাৰ পৰি গ'ল, তেতিয়া আপোনাৰ লোকচান হৈ যায়, ঠিক আছে। সেইটো আপোনাৰ তেতিয়া আপোনাৰ লছ হৈ যায়। কিন্তু আপুনি যদি সেইটো আপুনি ডাউন মাৰ্কেটত লয়, তাৰমানে আপোনাৰ ধৰি লওক বস্তুটো আপুনি হাইত কিনিবি, আপুনি জানে তলত আপোনাৰ যাব, সেইটো কাৰণে আপুনি ওপৰত কিনিবি, আপুনি তললৈ যাব বুলি আপুনি যদি লৈ থৈ দিয়ে, তেতিয়া আপোনাৰ লাভ হয়। তাৰমানে আপচাইড ট্ৰেডিং, ডাউন চাইড ট্ৰেডিং, এইটো আপোনাৰ বেলেগ ধৰণৰ এটা প্ৰচেছ। আৰু ইয়াত আপোনাৰ মাহৰত ল'ব লাগিব। তাৰমানে এই যোনটো বস্তুটো আছে নহয়, 100জন মানুহে যদি ট্ৰেডিং কৰে নহয়, তাৰ 99, তাৰমানে 99জন মানুহ ফেইল হয়, অকল এজনহে পাছ হয়। এতিয়া যোনবিলাক খুব ধনী মানুহ আছে, যোনবিলাক মানুহ এক্সেছ পইচা আছে, সেই পইচাখিনি সিহঁতি টেক্সটো ইভেড কৰিবলৈ কাৰণে, টেক্সটো বচাবলৈ কাৰণে মিউচুৱেল ফাণ্ড নাইবা ষ্টকত লগাই থৈ দিয়ে। আৰু এনেকুৱা পইচা লগায় যোনবিলাক পইচা যদি গুচিও যায়, সেই মানুহবিলাকৰ একো অপকাৰ নহয়, সেই পইচাখিনি আপোনাৰ লগাই পিনে থৈ দিয়ে, যি হ'ব দেখা যাব, সেনেকৈ লগাই পিনে থৈ দিয়ে, ঠিক আছে। এতিয়া এই মিউচুৱেল ফাণ্ডবিলাকৰ আপোনাৰ তলত আপোনাৰ এটা লেখা থাকে, শব্দ এটা লেখা থাকে, মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট ছাবজেক্ট টু মাৰ্কেট ৰিস্ক, প্লিজ ৰিড দ্য অফাৰ ডকুমেণ্ট ক্লিয়াৰলি বিফ'ৰ ইনভেষ্টমেণ্ট। তাৰমানে মাৰ্কেট ৰিস্কৰ ওপৰতহে গোটেই ফাণ্ডটো আপোনাৰ ডিপেণ্ড কৰে। আপুনি আগতে পঢ়ি ল'ব, পঢ়াৰ পিছতহে আপুনি ইনভেষ্ট কৰিব। ষ্টক মাৰ্কেট দুটা প্ৰকাৰৰ থাকে, ঠিক আছে। এটা হৈছে আপোনাৰ যোনটো ষ্টকছ আছে, আপুনি কিবা এটা ষ্টক এটা কিনি পিনে থৈ দিছে, ধৰি লওক আপুনি ওপৰত কিনি পিনে থৈ দিছে, নাইবা তলত কিনি পিনে থৈ দিছে, ঠিক আছে। আপুনি আপ ট্ৰেণ্ডিং মাৰ্কেট, আপুনি ভাবিছে কি মাৰ্কেটটো ওপৰলৈ যাব, পইচাৰ বস্তুবিলাকৰ দাম আপোনাৰ বাঢ়ি যাব, গতিকে আপুনি বহুত আগতে কিনি থৈ দিছে, সেইটো আপোনাৰ দামটো যেতিয়া বাঢ়িব আপুনি বিকি দিব। নাইবা আপুনি ভাবিছে কি নাই মাৰ্কেটখন তললৈ যাব, মই এই ওপৰত কিনি থৈ দিওঁ, তললৈ যাব, তললৈ যেতিয়া গুচি যাব তেতিয়া মোৰ লাভটো হ'ব, ঠিক আছে। সেনেকৈ আপুনি কিনি থৈ দিয়াটো আপোনাৰ বছৰো আপুনি থ'ব পাৰে, আপুনি মাহতো আপুনি উলিয়াব পাৰে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা। আৰু এটা আছে আপোনাৰ FNO, যোনটো আপোনাৰ ডেইলি হয়, ডেইলি বেচিছত হয়। এতিয়া সেই FNOৰ ভিতৰত আপোনাৰ বহুত আপোনাৰ যোনবিলাক মাৰ্কেট আপোনাৰ বহুত আছে, ধৰি লওক আপোনাৰ নিফটি 50 আছে, বা আপোনাৰ মিড কেপ নিফটি আছে, বেংক নিফটি আছে, এনেকুৱা বস্তুবিলাক আছে। তাত আপুনি ফটককৈ আপুনি দেখিলে ষ্টক মাৰ্কেটবিলাক এইবিলাক এনেকুৱা সৰু সৰু আপোনাৰ বাৰবিলাক থাকে, ঠিক আছে। বাৰবিলাক আপুনি চালে দেখিলে কি এনেকুৱা এইটো দেখোন একদম পূৰা এই তললৈ লাগিছে, এইটো কিন্তু ওপৰলৈ যোৱাৰ চান্স আছে, আপুনি ফটককৈ আপুনি বস্তুটো ল'লে, লৈ পিনে ওপৰলৈ যোৱাৰ লগে লগে আপুনি উলিয়াই দিলে, তেতিয়া আপোনাৰ লাভ হয়। সেনেকুৱা নিচিনা আপোনাৰ বস্তুটো দেই। কিন্তু তাৰ পৰা আপোনাৰ নলেজ থাকিব লাগিব, নলেজ থাকিলেহে আপুনি সেইটোত আপোনাৰ লাভ হ'ব। কিন্তু আগতে আপোনাৰ FNOটো কি আছিল, আপোনাৰ 1 মাহৰ আপোনাৰ ছিষ্টেম আছিল, মাহেকীয়া নিচিনা ছিষ্টেম আছিল। মাহেকৰ ভিতৰত আপোনাৰ মানে হেৰি হয় আৰু মাৰ্কেটটো আপোনাৰ ৰিনিউ হয়, এই মাৰ্চ এণ্ডিং বুলি যে কয়, সেই এণ্ডিংটো আছিল। কিন্তু আজিকালি কি কৰিলে, বস্তুটো কি কৰিলে, যেতিয়াৰ পৰা আপোনাৰ নতুন চৰকাৰ আহিলে, BJP চৰকাৰ অহাৰ পিছৰ পৰা কি
কৰিলে কি এইটো আপোনাৰ উইকলি বেচিছ কৰি দিলে। তাৰমানে উইকত আপোনাৰ প্ৰত্যেক সপ্তাহে আপোনাৰ এই বস্তুটো মানে শেষ হ'ব, মাৰ্কেট এণ্ডিং হয় বুলি কয়। ঠিক আছে, এতিয়া সেই সপ্তাহটো আপোনাৰ ডেইলি নিচিনা হৈ গৈছে। নিফটি 50 ধৰি লওক আপোনাৰ মঙলবাৰ যদি হয়, মিড কেপ নিফটি আপোনাৰ ৱেডনেছডে হয়, তাৰমানে আপোনাৰ ডেইলি আপোনাৰ হেৰি হয় মানে আপোনাৰ এণ্ডিংটো হয়, আৰু তাৰ ভিতৰত আপোনাৰ হিৰ' জিৰ' থাকে। আপুনি পইচাখিনি লগাই দিলে, নাইবা আপুনি একদম পূৰা ওপৰলৈ উঠিব, একদম পূৰা আপুনি পূৰা হিৰ' হৈ গ'ল, নাইবা জিৰ' হৈ যায়, একদম পইচাখিনি শেষ হৈ যায়। এতিয়া হিৰ'টো হোৱা চান্সটো কম থাকে, কিন্তু জিৰ' হোৱা চান্স বহুত বেছি থাকে। আগতে ট্ৰেডিং বোলা বস্তুটো ইমান পপুলাৰ নাছিল, কিন্তু যেতিয়াৰ পৰা আপোনাৰ ইণ্টাৰনেট বহুত বেছিকৈ আহি গ'ল, মোবাইলতে আপোনাৰ চব কাম কৰিব পৰা হ'ল, গতিকে এই বস্তুটো ইজিলি আপোনাৰ এক্সেচিবল হৈ গ'ল। মানে মানুহে একদম ফটককৈ নিজৰ মোবাইলতে ট্ৰেডিং কৰিব পাৰে, সেনেকুৱা নিচিনা আপোনাৰ হৈ গ'ল। এতিয়া ট্ৰেডিংটো আপোনাৰ হৈছে জুৱাৰ নিচিনা। জুৱা যেতিয়া আপুনি খেলে নহয়, 1000টা মানুহ খেলিলে সেই 1000টাৰ ভিতৰত অকল এটাই জিকে, ঠিক তেনেকৈ ট্ৰেডিংটো সেনেকুৱা বস্তুৱে হয়, সেইটো জুৱাৰ নিচিনাই হয়। গতিকে জ্ঞান নথকাকৈ এইটোত খেলিব নালাগে, আৰু মিডল ক্লাছ মানুহবিলাকেতো কৰিবই নালাগে। কাৰণ যোনবিলাক ধনী মানুহ আছে নহয়, সিহঁতৰ যোনখিনি আপোনাৰ পইচা লগাই থৈ দিয়ে সেইখিনি গুচি গ'লে সিহঁতৰ একো নহয়। কিন্তু মিডল ক্লাছ মানুহবিলাকৰ কথাটো কি হয়, সিহঁতি কষ্ট কৰি পিনে ইনকাম এটা কৰে, সেই ইনকামটো আপোনাৰ বঢ়াবলৈ মানে একদম যোনটো লোভটো আছে, বঢ়াবলৈ কাৰণে সেই বস্তুখিনি লগাই দিয়ে, তাৰপিছত সেইটো গুচি যায়। আৰু জুৱা খেলাত যেতিয়া আপুনি বহে নহয়, এইটো হাৰিলে নহয় নহয় এইটো জিকিবই লাগিব, এই যোনটো জিতটো আছে নহয়, জিতটো আহি যায়, আল্টিমেটলি মানুহবিলাকৰ লোকচান হয়। আৰু এটা ছাৰ্ভে কৰি পিনে ওলোৱা হৈছে কি এভাৰেজ ইণ্ডিয়ান মানুহে 55,000 টকা লোকচান কৰে, মান্থলি 55,000 লোকচান হয়। ভাবি চাওক, মানুহ এজনৰ লোকচান হয়, কিন্তু লাভ কাৰ হৈছে? লাভ আপোনাৰ চৰকাৰৰ হয়, লাভ আপোনাৰ যোনবিলাক আপোনাৰ মিডলমেনবিলাক হৈছে, সেই মিডলমেনবিলাক। তেতিয়া আপুনি ট্ৰেডিং যদি লয়, এঞ্জেল ট্ৰেডিং হয়, বা আপুনি ধন এপ হয়, বা গ্ৰ' এপ হয়, সেনেকুৱা এপ্লিকেশ্যনবিলাকত আপুনি ট্ৰেডিং কৰিব লাগিব। এতিয়া ট্ৰেডিং কৰিবলৈ ট্ৰেড এটা লওঁতে আপোনাৰ 30 টকা নাইবা 40 টকা এটা ট্ৰেডত লয়। আপুনি যদি বেছিকৈ লৈ গৈ থাকে, সেইটো সেনেকৈ বাঢ়ি গৈ থাকিব। ঠিক আছে, সেইটো আপুনি ট্ৰেডিঙত আপুনি সেইটো যোনটো আছে সেইটোতো আপুনি দিব লাগিব। এতিয়া আপোনাৰ যদি লাভ হৈ যায় নহয়, লাভ হৈ যোৱাৰ লগে লগে তাৰ পৰা 30% আপোনাৰ চৰকাৰে লৈ লয়। ঠিক আছে, আপোনাৰ লগত থাকিলে কি, ধৰি লওক আপোনালোকে 100 টকা এটা ট্ৰেডিং ল'লে, 100 টকা ট্ৰেডিং লোৱাৰ লগে লগে 30 টকা আপুনি সেই ব্ৰকাৰটোক দিব লাগিব। ঠিক আছে, 30 টকা দিব লাগিব আপুনি চৰকাৰক, যদি আপোনাৰ লাভ হৈছে। আপোনাৰ লগত থাকিলে কিমান? 40 টকা পইচা লগালে আপুনি 100 টকা। ঠিক আছে, আপোনাৰ লাভ হ'ল, আপোনাৰ ধৰি লওক 100 টকা লাভ হ'লে 100 টকা আপোনাৰ লাভ নহয়, অকণমান কিবা এটা লাভ হ'ল। সেই 100 টকা লগাওঁতে 60 টকা আপোনাৰ গুচিয়েই গ'ল, বেলেগকে দি দিলে। আপোনাৰ লাভটো কি হ'ল কওকচোন? 100 টকা লৈ আপুনি 40 টকা পাই কিবা লাভ আছে নেকি? ভাবি চাওক। আৰু লোকচান যদি হয়, সেইটোতো আপোনাৰ নিজৰ প্ৰব্লেম হ'ব। কাৰণ চাওক, আপুনি যদি ট্ৰেডিং এটা লোৱাৰ লগে লগে আপুনি এপ্লিকেশ্যনটোত যোনটো পইচা দিব লগা আছে সেই পইচাটো দিব। লোকচান যদি আপোনাৰ হৈ গ'ল, হেৰিটো ঘূৰাই নিদিয়ে। সেইটো আপোনাক কথাটো গম পাইছে নাই? লাভ হ'লেহে আপোনাৰ পৰা চৰকাৰে লয়, কিন্তু লোকচান হ'লেতো নলয়। ধৰি লওক আপোনাৰ 50,000 টকা লোকচান হয়, আপোনাৰ চৰকাৰে কিবা দিব নেকি? একো নিদিয়ে, বুজিছে নাই? আপোনাৰ লোকচানটো লোকচানেই, কিন্তু লাভ যদি হৈ যায়, আপোনাৰ 50,000 টকা লাভ হৈ নাহে, তাত 30% আপুনি দিব লাগিব সেই হেৰিক, এই যোনটো আপোনাৰ মিডল হেৰিটো আছে এপ্লিকেশ্যনক দিব লাগিব, আৰু 30% আপোনাৰ লৈ ল'ব চৰকাৰে। খোজ আপোনাৰ কিডাল হ'ল? ভাবি চাওক, নিজেই ভাবি চাওক। আজিকালি ট্ৰেডিং শিকাবলৈ কাৰণে নতুন ইনষ্টিটিউট খুলিছে, একদম মানুহবিলাকে একদম ট্ৰেডিং শিকিবলৈ কাৰণে পাগল হৈ গৈছে। কিন্তু যোনকেইটা শিকায় সিহঁতি ক'ৰ পৰা চাৰ্টিফিকেট পাইছে সেইটোৱে আচল কথা। কাৰণ ট্ৰেডিংটো সিহঁতক কোনেও শিকোৱা নাই, হয় নাই? সিহঁতে বহি পিনে কম্পিউটাৰ আগত বহি পিনে কিবা এটা বস্তু কৰি পিনে অকণমান কিবা কিবি হেৰি হ'ল, সেই বস্তুখিনি সিহঁতি দেখাই দিলে, একো লাভ নাই। এইবিলাক যোনবিলাক চাৰ্ট আছে, হেৰি আছে, একো লাভ নাই। এই বস্তুটো আল্টিমেটলি হৈছে আপোনাৰ ধনী মানুহবিলাকৰ খেল। আপোনালোকৰ সঁচা কথা কৈছোঁ, খুব যদি আপোনাৰ পইচা আছে, বহুত পইচা আছে, যোনবিলাক পইচা আপোনাৰ গ'লেও আপোনাৰ একোডাল নহয়, তেতিয়া আপুনি ট্ৰেডিং কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। কিন্তু যদি আপোনালোকে কষ্টৰে পইচা ইনকাম কৰিছে, সেইটো আপুনি ট্ৰেডিঙত নোৰাব, কাৰণ সেইটো কৰিলে আপোনালোকৰ নিজৰ অসুবিধা হ'ব। আৰু লোন লৈতো কৰিবই নালাগে। এই বাপেক পুতেকে লোন লৈ পিনে ট্ৰেডিং কৰিছিল, ট্ৰেডিং কৰোঁতে লোকচান হ'ল, আৰু এতিয়া লোনটো আপোনাৰ ঘূৰাব নোৱাৰিলে, ঘূৰাব নোৱাৰাৰ কাৰণে প্ৰেছাৰ পৰিলে, আৰু প্ৰেছাৰটো হেণ্ডেল কৰিব নোৱাৰি পিনে ছুইচাইড কৰিব লগা হ'ল। ভাবি চাওক, আপোনালোকে নিজে চিন্তা কৰি চাওক। যদি বহুত বেছি পইচা আছে, আপোনালোকে ট্ৰেডিং কৰক। মই নকৰিবলৈ কোৱা নাই, বহুত বেছি যদি পইচা আছে, গ'লেও আপোনাৰ একো নহয়, তেতিয়া ট্ৰেডিং কৰক। কিন্তু যদি আপোনালোকৰ কষ্টৰ ধন নহয়, তেতিয়াহ'লে এইবিলাকত নোসোমোৱাটোৱেই ভাল বুলি মই আপোনালোকক এটা ছাজেশ্যন দিছোঁ। ইমানখিনি কথা কৈ আৰু নিউটন মহাগুৰুৰ নাম লৈ আজি মোৰ যোনটো ৰচনাটো আছে, এই ৰচনাটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক এটা মাৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।